শ্রীশ্রী পচিয়াছ যি কালী মন্দির বগরিবাড়ি বিশ্বৰ অদ্বিতীয় কালী মন্দিৰত আজি যি সাংস্কৃতিক অনুষ্ঠান এই সম্পর্কে মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনালোকৰ চেনেলক মই প্ৰথমতে ঈশ্বৰী পচিয়াছ শ্রী কালী মন্দির পরিচালনা কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ আজিৰ এই অনুষ্ঠানৰ কাৰ্যসূচী মতে আমাৰ বিভিন্ন ধৰণৰ নাচ গান লগতে ময়ূৰপঙ্খী কালচাৰেল গ্ৰুপৰ পৰা সাত বছৰ নামৰ এটি নাটক ইতিমধ্যে অন্ত পৰিছে। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে বা দেখা পাইছে কিমান স্বতঃস্ফূৰ্তভাৱে দৰ্শকে নাটকটো উপভোগ কৰিলে। আৰু আগন্তুক দিনতো আমাৰ আৰু এদিন কাৰ্যসূচী আছে। তাৰপিছতে আমি অষ্টমঙ্গলা পূজা 4 এপ্ৰিলত সমাপন কৰি এই বাৰ্ষিক অনুষ্ঠানৰ সামৰণি মাৰিম। মই এইখিনি কম যে যাতে ভক্তপ্ৰাণে আৰু 1 বছৰ অপেক্ষাৰ অন্তত আমাৰ 49তম বাৰ্ষিক পূজা অনুষ্ঠিত হ'ব। তেওঁলোকে যাতে ঈশ্বৰী পচিয়াছ কালী মাতাই যাতে তেওঁলোকৰ শৰীৰ সুস্থ ৰাখে আৰু যাতে আমাৰ এই অনুষ্ঠানতে আকৌ যাতে আজিৰ দৰে যাতে সমবেত হৈ অনুষ্ঠান উপভোগ কৰিব পাৰে আৰু বিশ্ববাসী বা বিশ্বৰ দৰবাৰত এই কালী মাতাৰ যিটো মানে এই স্থান বিশ্বৰ অদ্বিতীয় এইটো যাতে সকলোৱে গম পায় আৰু যাতে এই মাতাৰ ওচৰত আহি সকলোৱে যাতে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ পূজা অৰ্চনা কৰিব পাৰে এইখিনি মই আহ্বান জনাইছো। আৰু ক'বলৈ গ'লে যিহেতু ইয়াতে যি ময়ূৰপঙ্খী কালচাৰেল গ্ৰুপ আছে তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু ইয়াতে তেখেতৰ বিষয়ববীয়া আছে তেখেতৰ পৰা অলপ মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। হয় হয়, যিহেতুকৈ আজি এইখন কালী মন্দিৰত দেখিবলৈ পোৱা গৈছে যি ময়ূৰপঙ্খী কালচাৰেল গ্ৰুপ আছে আপোনালোকে ইয়াতে আহি উপস্থিত হৈছে, এই কেনে লাগি আছে আৰু যি আজি পঞ্চমটো দিন কি ক'ব? আমি বহুত ধন্যবাদ আমি আমাৰ এই পূজাৰ কমিটিৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ষ্টেজটো আমাক দিবৰ কাৰণে। নহ'লে আমাৰ ইমান সৰু সৰু প্ৰতিভা যে আছে আমাৰ এই যুৱ প্ৰজন্মৰ যে আমি এইখিনি যে চেষ্টা কৰোঁ এই যুৱ প্ৰজন্মক মানে আগবঢ়াই যাব পাৰোঁ সেইটো আমাৰ এটা মানে আগৰ পৰাই আমাৰ চেষ্টা। আৰু এই ষ্টেজখিনি দিয়াৰ কাৰণে তেওঁলোকৰ প্ৰতিভাটো প্ৰকাশ পাই আছে, আকৌ আৰু পাব সেইটোৱে আমাৰ ইচ্ছা। আৰু মাৰ ওচৰতো আমি বহুত মানে কৃতাৰ্থ যে মা আজি আছে ইয়াতে, সেইকাৰণে আমি সুযোগটো পালোঁ। বহুত ধন্যবাদ। আমাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকৰ নিউজ চেনেলক অশেষ অশেষ ধন্যবাদ। আমার ঈশ্বরী শ্রী পচিয়াছ কালী মাতার 48তম বার্ষিক পূজা উপলক্ষে আমি আজি পঞ্চম দিনত ভৰি দিছোঁ। পঞ্চম দিন নহয়, আজি ষষ্ঠ দিনত ভৰি দিছোঁ। আৰু ষষ্ঠ দিনত আমাৰ কাৰ্যসূচীত আছিল সন্ধিয়া 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াত আমি স্থানীয় তথা অতিথি শিল্পীৰ সমন্বয়ত আমি গীত আৰু নাটৰ দ্বাৰা আমি শ্ৰোতাসকলক আনন্দিত কৰাৰ চেষ্টা কৰিছোঁ। আৰু আমাৰ আজিৰ এক বিশেষ আকৰ্ষণীয় উপহাৰ আছিল সমূহ দৰ্শকবৃন্দলৈ ময়ূৰপঙ্খী কালচাৰেল গ্ৰুপৰ দ্বাৰা প্ৰযোজিত এটি গীতি নৃত্য নাটিকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত সাপমোচন। এইটো ইতিমধ্যে সমাপ্ত হৈ গ'ল। সমূহ দৰ্শকবৃন্দই খুব আনন্দ উপভোগ কৰিছে। আপোনালোকে দেখাই পাইছে দৰ্শকবৃন্দ এতিয়াও স্থিৰ হয়ে বহিয়ে আছে। আমাৰ সাংস্কৃতিক মঞ্চ এতিয়াও চলি আছে, কাৰণ আমি প্ৰশাসনৰ বাধ্যবাধকতা মানি চলিব লাগিব। প্ৰশাসনে আমাক যিখিনি নিয়ম বান্ধি দিছে আমি সেইখিনি নিয়ম মানি আমি যথাসময়ত আমাৰ সাংস্কৃতিক সন্ধিয়া আজি সমাপ্ত কৰিবলৈ চেষ্টা কৰিম। আৰু অহাকালি আমাৰ অন্তিম দিনত আমাৰ থাকিব এইকেইদিনৰ প্ৰতিযোগিতামূলক অনুষ্ঠানৰ বঁটা বিতৰণী, লগতে থাকিব স্থানীয় আৰু অতিথি শিল্পীৰ দ্বাৰা নৃত্য আৰু নৃত্যৰ মানে প্ৰহাৰ। ইয়াত সকলোকে আমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে চবে আমাক সম্প্ৰীতিৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমি আগন্তুক দিনতো সকলোৰে পৰা সহায় সহযোগিতা পাম বুলি আশা ৰাখি আমাৰ
এই কাৰ্যসূচী আমি চলাই লৈ যাব পাৰিম বুলি সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য মই ইয়াত হয় নিশ্চয়কৈ ক'বলৈ গ'লে যি ময়ূৰপঙ্খী কালচাৰেল গ্ৰুপ আছে এই কালচাৰেল গ্ৰুপে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু হয় এই পঁচিয়াত কালী মন্দিৰ বিশ্বৰ অদ্বিতীয় কালী মন্দিৰত তেখেতে ভাল এখন ভূমিকা লৈছে তেখেতে ইয়াতে নৃত্য নাটকেৰে মানে উৎসাহিত কৰিছে যি ভক্তপ্ৰাণ ৰাইজ ইয়াতে আহি উপস্থিত তেখেতক উৎসাহ কৰিছে যি ময়ূৰপঙ্খী কালচাৰেল গ্ৰুপ আছে এই কালচাৰেল গ্ৰুপে নিশ্চয়কৈ ক'বলৈ গ'লে তেখেতে ইয়াক এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে অহাকালি মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।